ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শতবৰ্ষ উপলক্ষে সমগ্ৰ দেশতে হিন্দু সন্মিলনৰ আয়োজন কৰিছে। সেই অনুসৰি দেশত প্ৰায় ৮০,০০০ৰো অধিক হিন্দু সন্মিলন হ'ব আৰু তেনেকুৱাকৈ হাউলি হিন্দু সন্মিলন আয়োজন সমিতিৰ উদ্যোগত হাউলিতো হিন্দু সন্মিলন উদযাপন কৰা হ'ব অহা ৪ মাঘ ১৮ জানুৱাৰী ২০২৬ ইংৰাজী তাৰিখে। আৰু সেই অনুসৰি ৰাতিপুৱা ৯:৩০ বজাৰ পৰা বন্তি প্ৰজ্বলনৰ দ্বাৰা হিন্দু সন্মিলন কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছতে আছে ৯:৩৫ ভাৰত মাতাত মাল্যাৰ্পণ প্ৰতিচ্ছবিত মাল্যাৰ্পণ হ'ব। তাৰপিছত ৩টা বিভিন্ন বিষয়ত হিন্দুত্ব আৰু পঞ্চ পৰিৱৰ্তন আৰু এটা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বিষয়ক 3টা বৌদ্ধিক হ'ব। তাৰ লগতে হাউলি অঞ্চলৰ মহিলাসকলৰ দ্বাৰা নাম প্ৰদৰ্শন আৰু হাউলি অঞ্চলৰ পুৰুষৰ নামদলৰ দ্বাৰা নাম প্ৰদৰ্শন আৰু লগতে ইস্কনৰ দ্বাৰা কীৰ্তন এই কাৰ্যসূচী ৰখা হৈছে। তাত বিভিন্ন বিষয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শতবৰ্ষত 5টা বিষয় লৈ সমাজৰ মাজত আহিছে। সেই 5টা বিষয়ৰ এটা বিষয় হৈছে পৰ্যাবৰণ, তাৰোপৰি কুটুম্ব প্ৰবোধন, সামাজিক সমৰসতা, স্ববোধ আৰু নাগৰিক কৰ্তব্য। এই 5টা বিষয় লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজত কাম কৰি আছে, শতবৰ্ষত কাম কৰি আছে আৰু সেই লৈ এখন প্ৰদৰ্শনী হ'ব ইয়াত। তাত বিভিন্ন বিষয় দেখুওৱা হ'ব হিন্দুত্বৰ লগত জড়িত, তাত প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হ'ব। গতিকে এই গোটেইসমূহ কাৰ্যসূচীত আমি হিন্দু সন্মিলন আয়োজন সমিতিয়ে সমূহ ৰাইজৰ হাউলি অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু আমি গোটেই কাৰ্যক্ৰমৰ শেষত সকলো ৰাইজ লগ হৈ ইয়াত স্নেহ ভোজন আমি কৰাৰ এটা প্ৰয়াস কৰিছোঁ। গতিকে সমূহ ৰাইজ উপস্থিত থাকিব লাগে। এই হিন্দু সন্মিলন আয়োজন সমিতি এখন গঠন হৈছিল। তাত এজন সভাপতি মাননীয় প্ৰভাত নাথ ডাঙৰীয়াৰ সভাপতি হিচাপে আৰু দুগৰাকী উপসভাপতি মাননীয় ধীৰেন শৰ্মা আৰু সত্যেন চাহাক উপসভাপতি হিচাপে, মাননীয় বিশ্বজিৎ নাথক সাধাৰণ সম্পাদক হিচাপে, যুটীয়া সম্পাদক হিচাপে শেখৰ কৰ্মকাৰ আৰু পুলক নাথ মই নিজে যুটীয়া সম্পাদক হিচাপে আছিলোঁ। আৰু গোটেই কামখিনি পৰিচালনা কৰাৰ বাবে মুঠ 9খন উপসমিতি আছে। তাত মুঠ 200জনতকৈ অধিক লোকেৰে গঠিত হৈছে উপসমিতিকেইখন। আৰু সেই উপসমিতিকেইখনে বিভিন্ন কাম কৰি আছে। খাদ্য উপসমিতি, প্ৰদৰ্শনী উপসমিতি, স্বচ্ছতা উপসমিতি, ব্যৱস্থাপনা উপসমিতি, এনেকুৱাকৈ মুঠ 9খন উপসমিতি আছে। আৰু প্ৰত্যেকখন উপসমিতিতে হাউলি অঞ্চলৰ বিভিন্ন বিজ্ঞ লোকৰ দ্বাৰা উপদেষ্টা হিচাপে ৰখা হৈছে প্ৰত্যেকখন উপসমিতিত। আৰু ইয়াৰ উপৰিও হিন্দু সন্মিলনলৈ হাউলি অঞ্চলৰ মুঠ ৭৪টা হিন্দু ধৰ্মীয় অনুষ্ঠানক নিমন্ত্ৰণ কৰা হৈছে। বিভিন্ন হিন্দু ধৰ্মীয় অনুষ্ঠান, 54খনতকৈ অধিক উৎসৱ উদযাপন সমিতি আমাৰ হাউলি অঞ্চলত হিন্দু ধৰ্মৰ যিবিলাক উৎসৱ আছে সেই উৎসৱ উদযাপন সমিতিক নিমন্ত্ৰণ কৰা হৈছে। তাৰপিছত মহিলা থিয় নাম প্ৰদৰ্শন হ'ব। প্ৰত্যেকটি থিয় নামৰ নাম দলক নিমন্ত্ৰণ কৰা হৈছে। তাত মুঠ 150জনতকৈ অধিক মহিলা আমাৰ যি আখৰা চলি আছে তাত ভাগ লৈছে আৰু তেওঁলোকে সিদিনা নাম প্ৰদৰ্শন কৰিব। তেনেকুৱাকৈ পুৰুষৰো 50জনতকৈ অধিক লোক আজি আখৰা হ'ব, অলপ পিছতে আখৰা হ'ব, আখৰাত ভাগ ল'ব। এইখিনিয়ে আমি গোটেই কাৰ্যক্ৰমৰ শেষত আমি হিন্দু সমাজ লগ হ'ম ইয়াতে, আৰু শেষত আমি গোটেই হিন্দু সমাজ লগ হৈ স্নেহ ভোজন কৰিম। তাৰ কাৰণে আমাৰ প্ৰায় 5,000 লোকে একেলগে খাব পৰাকৈ তাত ব্যৱস্থা কৰা হৈছে। গতিকে আমি শেষত যিটো আমাৰ কাৰ্যক্ৰম আছে, দিনজোৰা কাৰ্যক্ৰম আছে, তাৰ শেষত আমি সকলোৱে স্নেহ ভোজন কৰিম। আমি যিটো নিমন্ত্ৰণ দিয়া হৈছে সেই অনুসৰি আমি যিখিনি ফিডবেক পাইছোঁ বা ৰাইজৰ পৰা আমি যিখিনি উৎসাহ দেখিছোঁ ৰাইজত, আমাৰ প্ৰায় 5,000 পৰা 7,000 মানুহ হিন্দু সন্মিলনত উপস্থিত থাকিব।
নহয় নহয়, আমি হাউলি অঞ্চলৰো আমাৰ দুটা ভাগত, আমাৰ হাউলি অঞ্চলত দুখন হিন্দু সন্মিলন হ'ব। ইয়াত হ'ব 18 তাৰিখে আৰু উত্তৰ হাউলিত হ'ব। উত্তৰ হাউলি বেলগুৰি অঞ্চলত হ'ব 31 জানুৱাৰী তাৰিখে। গতিকে আমাৰ কেৱল আমাৰ হাউলি নগৰ আৰু নগৰৰ আশে পাশে থকা আমাৰ গাঁওকেইখনক লৈহে হিন্দু সন্মিলন হ'ব। মই ভোগালী বিহুৰ ওলগ জনাইছো। এই সুযোগতে সকলো সদাশয় ৰাইজ তথা আই মাতৃসকললৈ মোৰ বিনম্ৰ অনুৰোধ যে সকলোৱে যেন নিজৰ নিজৰ ৰুচি আৰু ক্ষমতা অনুসৰি ৰাষ্ট্ৰৰ এই মহান কাৰ্যত সক্ৰিয় ভূমিকাৰে দায়িত্ব পালন কৰে। সংঘৰ কাৰ্য ঈশ্বৰীয় কাৰ্য। ঈশ্বৰৰ আশীৰ্বাদত ই সফল হ'বই। সেয়ে এই মহান ঈশ্বৰীয় কাৰ্যৰ সফলতাত আমাৰো ভূমিকা নিশ্চিত কৰি আমি আমাৰ জীৱন ধন্য কৰোঁ বুলি ওলাই আহিছোঁ। এয়ে সকলোৰে প্ৰতি মোৰ আহ্বান, সকলোৱে যেন সঠিক সময়ত আৰু উক্ত তাৰিখত আহি আমাক সহায় সহযোগ কৰে, তাৰ বাবে ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ।